ঢিঙত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ বিজেপি আৰু কংগ্ৰেছৰ তীব্ৰ সমালোচনা। ঢিঙৰ ৰাজীৱ ভৱনত ব্ৰততবা ব্লক কংগ্ৰেছৰ ঋদ্ধিকত আজি অনুষ্ঠিত হয় এখন দলীয় সভা। ব্ৰততবা ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, সমূহ মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ লগতে ব্ৰততবা ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত উপস্থিত থাকে বিধায়িকা শিৱামণি বৰা। উল্লেখ্য যে সমাগত লোকসভা নিৰ্বাচনত কেনেদৰে কংগ্ৰেছৰ ভেটি আৰু অধিক শক্তিশালী কৰিব পাৰি এই বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা কৰে উপস্থিত কংগ্ৰেছৰ নেতাকৰ্মীসকলৰ লগতে সাংসদ তথা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। আজিৰ এই সভাখনত টুকটুকি জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ফাউজ উদ্দিন আহমেদ আৰু দলংঘাট ব্লক কংগ্ৰেছৰ সভাপতি মঞ্জুল বৰদলৈ উপস্থিত আছিল। ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট ইছা 24/7। আমাৰ জাতি মাটি ভেটি সকলো আমাৰ মান সন্মান সকলো ৰক্ষা কৰাৰ এই যুদ্ধ অৱমা আপোনাক কৈ দিলোঁ। তৃতীয়বাৰৰ কাৰণে যদি বিজেপি চৰকাৰ বহিবলগীয়া হয় আমাৰ ভৰি তলৰ মাটি নাইকিয়া হ'ব। মই আপোনালোকক আগতেও কৈছোঁ, আজিও কৈছোঁ, ভৱিষ্যতলৈ কওঁ। সেইকাৰণে বাৰে বাৰে কৈছোঁ যে 30-35 জন দিয়ক। আমাৰ নিজক যদি আমি ভাল পাওঁ, আমাৰ নিজক ৰক্ষা কৰিবলৈ হ'লেও এইখিনি সময় আপোনালোকে দিব লাগিব। কাৰণ আমি এইখন আমাৰ শেষ যুদ্ধ হ'ব। মই ক'লোঁ কিন্তু এইখন শেষ যুদ্ধ হ'ব। গতিকে আমাৰ মাজত যদি কাৰোবাৰ মাজত মিলা প্ৰীতি কিবা কিবি আমি ঘৰখনত কাঢ়ি পাতি দুটা থাকিলেও লাগি যায়, নহয় জানো? আমাৰ এখন ঘৰ, আমি কংগ্ৰেছ দলটো এটা পৰিয়াল, আমাৰ দলটো এটা পৰিয়াল। আপোনালোকে জানে সেই পৰিয়ালত আমি একেলগে থাকোঁ। এইটো কথা যেতিয়া মই ৰাজনীতিত নামিছোঁ তেতিয়াই গম পাইছোঁ। মই এইটো আপোনালোকক মোৰতো পৰিয়ালৰ নিচিনা লাগে। মই মোৰ বেছি সময় যেতিয়া ৰাজনীতিত নামিছোঁ বেছি সময় আপোনালোকৰ লগত থাকোঁ। ৰাতিপুৱাও মই মোৰ ঘৰৰ মোৰ মাৰ সময় ল'বলৈ, মোৰ মাৰ খবৰ ল'বলৈ মই সময় নাপাওঁ, কিন্তু আপোনালোকৰ লগত কথা পাতিবলৈ কিন্তু মই বেছি ইচ্ছা প্ৰকাশ কৰোঁ। আপোনালোকৰ মৰম চেনেহ যিটো সুবিধা পাইছোঁ সেই সুবিধা মোক কংগ্ৰেছ দলে দিছে। কংগ্ৰেছ দল অবিহনে মই এটা ডাঙৰ শূন্য। আৰু আপোনালোক এই কংগ্ৰেছ দলটোক ধৰি ৰখা, যেতিয়া বিভিন্ন ধৰণৰ সমালোচনা কৰে, যেতিয়া বিভিন্ন ধৰণৰ কথা কয় যে আপোনালোকৰ দেখোন মানুহ গৈ আছে, হয় আমাৰ যায় কিছুমান মানুহ, অলপ ভতুৱা মানুহ, অলপ দুৰ্নীতিপৰায়ণ মানুহ। কাৰণ কংগ্ৰেছ দলততো চবেই আৰু একেবাৰে ধোৱা তুলসী পাতটো নহয়। গতিকে তেওঁলোকক যেতিয়া বিজেপি দলে এনেকুৱা ধৰণৰ কিছুমান ৰাজনীতি কৰে, তেওঁলোকক যেতিয়া ভয় দেখুৱায়, তেওঁলোকৰ ঘৰ যেতিয়া ৰেড কৰে, তেওঁলোকক কয় যে তোমালোক জেললৈ যাব লাগিব, আমাৰ মাজেৰে অলপ ভতুৱা মানুহবিলাকে গৈ বিজেপি যোগদান কৰিছে। কিন্তু কংগ্ৰেছ দলটো এইটো কবিতাত আগতে লিখি গৈছে যে মৰিও নপৰে, পৰিও নপৰে, মৰিও নমৰে। এই কংগ্ৰেছ দলটো অজৰ অমৰ হৈ শক্তিশালী হৈ পটবৃক্ষ হৈ অসমখনক ভাৰতবৰ্ষক ধৰি ৰাখিব। আৰু এই ভাৰতবৰ্ষক যে তিলকে যে গঢ়িলে এই কংগ্ৰেছ দলে সেই তেতিয়াৰ স্বাধীনতা সংগ্ৰামৰ দিনৰে পৰা আমাৰ ভাৰতীয়ত্ব, আমাৰ ভাৰতীয় যিটো সত্তা, সেই সত্তাটোৰ ওপৰত আজি আক্ৰমণ চলিছে। কাৰণ তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিয়ে তেওঁলোকে টিকি আছে। বিজেপি আৰু UDF দুয়োটা সাম্প্ৰদায়িক দল। তেওঁলোকে বিজেপি আৰু UDFৰ মাজত এটা নাৰীৰ সম্পৰ্ক আছে। নাৰী মানে নাৰী, আম্বিলিকেল কৰ্ড, মই সেইটো কথা কৈছোঁ। সেই সম্পৰ্কটো হ'ল এইটোৱে যে তেওঁলোকে নিজৰ ৰাজনীতি যিটো কৰে, দুয়োটা কুমেৰু থাকিলেও তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰতে কাম কৰে। গতিকে তেওঁলোকে এতিয়া উৎকটভাৱে, উগ্ৰভাৱে UDFেও সাম্প্ৰদায়িক ৰাজনীতি কৰিব, বিজেপিও কৰিব। কিন্তু কংগ্ৰেছ দলে এই দুয়োটা সাম্প্ৰদায়িক শক্তিক মষিমূল কৰিবৰ কাৰণে শক্তিশালীভাৱে আমি যুদ্ধত অৱতীৰ্ণ হৈছোঁ। আৰু তেওঁলোকৰ এনেকুৱা ধৰণৰ উদ্ভট দুই পক্ষে ক'ব, অসমৰ মুখ্যমন্ত্ৰীজনে এইটো কৈয়ে থাকে কিবা কিবি অসংলগ্ন কথা, এওঁলোকেও সেইবিলাক ক'বলৈ আৰম্ভ কৰিব, মানুহক উত্তেজিত কৰিব, মানুহক বিভাজন কৰিব, মানুহৰ তেনেকুৱা ধৰণৰ হিংসা বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰিব। কিন্তু হিংসা বিদ্বেষ ঘৃণা আৰু বৈষম্যৰ ৰাজনীতিৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে কাম কৰি আহিছোঁ আৰু কাম কৰিম। আৰু সাধাৰণ ৰাইজে সেই সিদ্ধান্ত দিব, গম পোৱা যাব যে সাধাৰণ ৰাইজ কাৰ পক্ষত আছে। বিজেপি যিজন প্ৰাৰ্থী মই জানো ইতিমধ্যে আমাৰ কৰ্মীসকলে, আমাৰ নেতাসকলে চবেই কৈছে কেনেধৰণে তেওঁলোকে অতি ঘৃণনীয় ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে।
এই ৰাজনীতিক আমি উফৰাবই লাগিব অসমৰ স্বাৰ্থত আমাৰ সমাজৰ স্বাৰ্থত কাৰণ এইখন অসম আমাৰ সকলোৰে অসম ইয়াত কোনোবা কুমেৰু কৰি পেলাই দুখন দুনিয়া কৰি পেলাই সেই তেনেকুৱা ধৰণৰ জাতি তত্ত্বৰ যিটো ৰাজনীতি তেওঁলোকে আকৌ উলিয়াই আনিব খুজিছে আমাৰ সমাজখনক বহুদা বিভক্ত কৰি দুৰ্বল কৰিব খুজিছে আমাৰ গুৰুজনাৰ যিটো সংস্কৃতি গুৰুজনাৰ যিটো নীতি গুৰুজনাই উদাৰভাৱে অসমীয়া জাতিটো গঢ়িছে ইয়াত সকলোৰে স্থান আছিলে সেইখন গুৰুজনাৰ অসমীয়াত্বক আমি পুনৰুদ্ধাৰ কাৰণে কংগ্ৰেছ দলে সংগ্ৰাম কৰিব আমি কাম কৰিম আৰু দুইটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে আমি যুদ্ধ কৰিম যোৱাকালি মন্ত্ৰী পিছু হাজৰিকাই এটা কথা কৈছে যে আপোনাৰ ঠিকনা ক'ত এয়া নগাঁৱৰ ৰাইজে চবেই জানে তেওঁ মই নগাঁৱৰ বাসিন্দা নগাঁৱৰ ভোটাৰ আৰু যোৱা 5 বছৰ ধৰি পেলাই মই নগাঁৱৰ পাৰ্মানেণ্ট ৰেচিডেন্সত আছো থেংক ইউ